হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু আজি হৈছে 13 মাৰ্চ আৰু ৰাতি এতিয়া আমি আহিছোঁ হোলী দহন পূজা কৰিবলৈ, মানে হোলিকা পূজা কৰিবলৈ। আৰু হোলী দহনৰ পূজা প্ৰায়ে ৰাজ্যত হয়, কিন্তু মই আজিলৈকে অসমতহে দেখা নাই দেই। মানে ফাকুৱা সময়ত যে অগ্নি পূজা কৰাটো অসমত আমি মাঘ বিহুৰ সময়ত কৰোঁ নহয় জানো? ইয়াতে ফাকুৱা ফাকুৱা পূৰ্ণিমা এইটো পূজা কৰে আৰু মানে ফাকুৱা আগদিনাখন কৰে। কিয় কৰে এই বিষয়ে আপোনালোকে হয়তো বহুতে জানে, বহুতে নাজানিব পাৰে। বিশেষকৈ কোনোবা মই থুলমূলকৈ কৈছোঁ যে হোলিকা মানে প্ৰহ্লাদক যে হিৰণ্যকশ্যপে জ্বলাব বিচাৰিছিলে, হোলিকাৰ মানে হিৰণ্যকশ্যপৰ ভনীয়েকৰ কোলাত বহাই। আৰু হোলিকাটো মানে ব্ৰহ্মা বৰদান নাছিলে যে নজ্বলে কেতিয়াও অগ্নিত। কিন্তু সেই সময়ত মানে গাঁৱৰ সকলোৱে বোলে অগ্নি পূজা কৰিছিলে, গলিয়ে গলিয়ে গাঁৱে গাঁৱে, যাতে প্ৰহ্লাদ কেতিয়াও অগ্নি জ্বলি নাযায়। কিন্তু সেইফালে ছাকচেছো হৈছিলে, প্ৰহ্লাদ নজ্বলি হোলিকাহে জ্বলিলে। সেই বিষয়ে মই অলপ চলপ জানো, সেইকাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। হয়তো আপোনালোকে মোতকৈ ডাঙৰ মানুহ হয়তো মোৰ ভিডিঅ'টো চাব পাৰে, জানে প্ৰহ্লাদ হিৰণ্যকশ্যপৰ ঘটনাটোৰ বিষয়ে। যিকিনো ইয়াতে কি কৰে জানেনে? গুজৰাটত আজিৰ দিনটো হোলী মানে অগ্নি যে পূজা কৰে, দেখিছে নতুন দৰা কইনা মানে তেওঁলোকৰ আজি কেইদিনমানৰ আগতে বিয়া হৈছে। বিয়া হোৱাৰ পিছত যিটো পোচাক পিন্ধে ন বিয়া সময়ত, সেই পোচাকযোৰ পিন্ধি আজি আকৌ অগ্নিত পূজা কৰে। আৰু নতুনকৈ যিসকল ল'ৰা সন্তান জন্ম হৈছে মাতৃ গৰ্ভৰ পৰা, মানে যিসকল মাতৃ, তেওঁলোকৰ ল'ৰা সন্তানক মামায়েকে কোচত লৈ এই অগ্নি পূজা কৰে। যোৱা বছৰ মোৰ ল'ৰা এই পূজা হৈ গৈছিলে, মানে মামায়েকৰ কোচত তুলি লৈ এই পূজা কৰে। আৰু বেছি একো নকৰোঁ, আমাৰ এই শহুৰ দেউতা ল'ৰাই দেখিছে। আমি চাবলৈ আহিছোঁ, বৰ্তমান আমি গুজৰাট মোৰবী জিলাত আছোঁ। ইয়াৰ চিটি অলপ বেলেগ ধৰণৰ পৰিৱেশ।